ওয়াইন তাদিলু ফাওয়াহিদাতান, এজন দুজন বা তিনিজন চাৰিজনলৈকে আপ টু অপশন আছে, বাট সার্টেন কন্ডিশনস আছে, তাতে বহুত টাইট কন্ডিশন আছে। এনেকুৱা নহয় যে মন গলে তুমি বিয়া পাতি দে, এনকারেজ কৰা নাই, উৎসাহিত কৰা নাই কোরআনে। বৰঞ্চ কোরআনে যেটো সেন্টেন্স কৈছে ওয়াইন তাদিলু ফাওয়াহিদাতান, যদি তুমি জাস্টিস কৰিব নোৱাৰা দুজনীৰ মাজত, বিলকুল নকৰিবা দুজনী, এজনীৰ ওপৰতে তুমি থাকিবা ভৰসা কৰি, এনেকুৱা ধৰণৰ শব্দ ইউজ কৰিছে কোরআনে। ইয়াৰ পৰা আমি এইটো মিনিং তাৰ পৰা লওঁ যে কোরআনে উৎসাহিত কৰা নাই। কিহৰ কাৰণে তেতিয়াহ'লে অপশনটো আছে? অপশন আছে, ইতিমধ্যে দুজন সদস্যই কৈছে যে এজনী স্ত্ৰী আছে, কিবা কাৰণত তাই বেমাৰ হৈ গ'ল, সৰু বাচ্চা এজন আছে, এতিয়া তাই নিজেই ক'ব, হাজবেণ্ডক অনুৰোধ কৰিব, মোৰ সৰু এই 5 বছৰীয়া বাচ্চা, মই বিছনাৰ পৰা উঠিব পৰা নাই, তুমি দ্বিতীয় বিবাহ কৰা, ঘৰখন চলক, সংসাৰ চলক। তেনেকুৱা এটা অৱস্থা কিছুমানৰ আহে। ঠিক তেনেকুৱা বেমাৰত, একেবাৰে সাংঘাতিক বেমাৰত আছে, ইয়াং 30 বছৰীয়া ইয়াং যুৱক এজন, হিউমেন নেচাৰ, বিভিন্ন ডিমাণ্ড, তেতিয়া মহিলাজনী বা আমাৰ ইছলামে যেটো কৈছে যে তুমি বেয়া ৰাস্তাত যাব নালাগে, বেয়া কামত তুমি ইনডালজ নহবা, তুমি লিগেলি যি পদ্ধতি আছে সেই পন্থাত এজনী মহিলাৰ লগত বিয়া কৰি তাইক ৰাণী হিচাপে ঘৰত আনি, বান্ধি হিচাপে নহয়, জাষ্ট ৰিলেশনশ্বিপৰ কাৰণে নহয়, তুমি যদি ৰজা সেইজনক ৰাণী হিচাপে ট্ৰিট কৰি দ্বিতীয় বিবাহ তুমি কৰা, বেন হ'ব লাগে। এই বিষয়ে আলোচনা কৰাৰ উত্তম প্লেটফৰ্ম মই ভাবো পাৰ্লিয়ামেণ্ট। যদি ভাল বুলি ভাবে পাৰ্লিয়ামেণ্টত এই বিল আনি তাতে পুংখানুপুংখানুভাৱে আলোচনা কৰি সব ৰাজ্যত সমানভাৱে লাগু কৰাৰ সুবিধা আছে। আজি আপোনাৰ বিজেপি চৰকাৰ দিল্লীতো আছে, মোদী ডাঙৰীয়া তাতে আছে, কিন্তু আমি লক্ষ্য কৰিছো ভাৰতবৰ্ষত কত নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিল অসমত আনিছে, তথাপিও অসমকো তেখেতে ডিভাইড কৰিছে, বহুকেইটা ভাগত ভাগ কৰিছে। বিটিএডি 6 শিডিউল এৰিয়া, কাৰ্বি আংলং, ডিমা হাছাও, স্যাৰ আপোনাৰ কাৰণেও ৰিলেক্সেশ্যন দি থৈ দিছে। আমাৰ মোৰ সন্মুখত দুৰ্গাদাস বড়ো ডাঙৰীয়া আছে, ট্ৰাইবেলৰ পপুলেশ্যন কম, ৰিলেক্সেশ্যন দিব লাগিব, ঠিক আছে, কেনেকৈ হ'ব? সেইটো যদি উদ্দেশ্য হয় ঠিক আছে, সেইখিনি মই কৈছো। এনেকুৱা তেখেতে কৰিছে। এতিয়া হয়তো ধাৰণা এটা দিব বিচাৰিছে, মাননীয় মুখ্যমন্ত্ৰী তেনেকে কোৱা নাই, কিন্তু বিজেপিৰ এজনী মাননীয় সদস্য তেখেতৰ যেটো বক্তব্য আছিল যে কোনো টাৰ্গেট তেখেতে কোনোবা এটা বিভিন্ন এটা ৰিলিজনৰ মানুহক বা এটা লক্ষ্য কৰি তেখেতে টাৰ্গেট কৰিছে। কিন্তু তেখেতে জানিব লাগে তেনেকুৱা নহয়। পলিগেমি প্ৰেক্টিচ মুছলমানে যে ভাৰতবৰ্ষত বেছিকে কৰিছে তেনেকুৱা নহয়। মুছলমানতো এইটো এলাও থকাৰ পিছতো, মুছলমানত এলাও মিন্স কোরআনত এই বিষয়ে অপশন আছে। দেয়াৰ ইজ অপশন ইন দা হোলি কোরআন। তাতে আছে ওয়াইন তাদিলু ফাওয়াহিদাতান, এজন দুজন বা তিনিজন চাৰিজনলৈকে আপ টু অপশন আছে, বাট সার্টেন কন্ডিশনস আছে, তাতে বহুত টাইট কন্ডিশন আছে। এনেকুৱা নহয় যে মন গলে তুমি বিয়া পাতি দে, এনকারেজ কৰা নাই, উৎসাহিত কৰা নাই কোরআনে। বৰঞ্চ কোরআনে যেটো সেন্টেন্স কৈছে ওয়াইন তাদিলু ফাওয়াহিদাতান, যদি তুমি জাস্টিস কৰিব নোৱাৰা দুজনীৰ মাজত, বিলকুল নকৰিবা দুজনী, এজনীৰ ওপৰতে তুমি থাকিবা ভৰসা কৰি, এনেকুৱা ধৰণৰ